কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ভক্তি দান দিয়া জগত তাৰিলা সংহাৰ হিন্দু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আর বন্ধু রাম হেনয় কৃপালু শংকৰ বিনাই নাই নাই আর বন্ধু। কৃষ্ণ। আজি আমাৰ আলোচনাৰ বিষয় হ'ল মহাপুৰুষীয়া ধৰ্ম, যাক আমি এক শৰণ হৰিনাম ধৰ্ম বুলিও জানো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৱতীৰ্ণ হৈছিল কলিমলৰ দ্বাৰা কলুষিত দুৰ্বাসনাগ্ৰস্ত হৈ নানান যন্ত্ৰণাত ভুগি থকা এই ভৱসংসাৰত ককবকাই থকা জীৱসকলক সেই নিকাৰৰ পৰা উদ্ধাৰ কৰাৰ বাবে, আৰু তাৰ কাৰণে তেওঁ বেদৰ পৰম সাৰ হৰিনাম ধৰ্ম এই জগতত প্ৰৱৰ্তন কৰি প্ৰচাৰ কৰিছিল। উপনিষদৰ সাৰ শ্ৰীমদ ভাগৱত গীতাৰ পৰা একশৰণ তত্ত্ব, শ্ৰীমদ ভাগৱত মহাপুৰাণৰ সৎসংগ আৰু বিষ্ণু সহস্ৰনামক সাৰ কৰি এই একশৰণ হৰিনাম ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম প্ৰৱৰ্তন কৰিছিল। আৰু এই ধৰ্ম সকলো স্তৰৰ মানুহে অতি সহজে উপাসনা কৰিব পৰাকৈ ভাগৱতৰ শ্ৰীমদ ভাগৱতক সংস্কৃতৰ পৰা অসমীয়া ভাষা কীৰ্তন, দশমত কৃষ্ণৰ লীলা চৰিত্ৰ পদ্যানুবাদ কৰি সুলভ কৰি থৈ গৈছিল। মহাপুৰুষ গুৰুজনাই যি সুন্দৰ নীতি আদৰ্শ আৰু যি সুন্দৰ ধৰ্ম প্ৰচাৰ কৰি গ'ল, তাৰ জৰিয়তে অকল অসম দেশখন গঢ়াৰ সপোন দেখিয়ে নহয়, বৰং গোটেই বিশ্ববাসীক এখনি সুন্দৰ সদা শান্তি বিৰাজিত বিশ্ব আৰু সমস্ত জীৱৰ উদ্ধাৰৰ পথ দেখুৱাই গৈছে। এতিয়া এই শৰণ মানে কি? আমি সকলোৱে বহুতে আমি এক শৰণ বুলি কৈ থাকোঁ। এই শৰণ শব্দটোৰ অৰ্থ কি? শৰণ মানে কি? সংস্কৃত শাস্ত্ৰৰ মতে শৰণ শব্দৰ অৰ্থ হ'ল শ্ৰীযোগ অনত প্ৰত্যয় শৰণম। শ্ৰী ধাতুটোৱে আশ্ৰয় কৰা অৰ্থ বুজায়। অনত শব্দটো হৈছে প্ৰত্যয়, গতিকে অন্য প্ৰকাৰে শ্ৰী ধাতুটোৱে হিংসা কৰা অৰ্থও বুজায়। এতিয়া অনত প্ৰত্যয়টোৱে তাৰ পৰা নিষেধ কৰা বা উদ্ধাৰ কৰা অৰ্থ বুজায়। গতিকে এই দ্ব্যৰ্থসূচক এই শব্দটোৰ পৰা আমি দুটা অৰ্থ পাওঁ। প্ৰথমতে শ্ৰী ধাতু আৰু অনত প্ৰত্যয় নিষ্পন্ন হোৱা শৰণ শব্দটোৰ অৰ্থ আশ্ৰয়, অৰ্থাৎ শৰণম আশ্ৰয়ম, আৰু আনটো শ্ৰী ধাতুত অনত প্ৰত্যয় নিষ্পন্ন কৰি শৰণ শব্দটোৰ অৰ্থ হিংসাৰ পৰা উদ্ধাৰ কৰা। গতিকে ইহ ভৱ সমুদ্ৰৰ চাকনৈয়াত যিসকল জীৱ ককবকাই আছে, তিনি তাপত তাপিত হৈ দগ্ধ হৈ আছে, সাংসাৰিক জাল যন্ত্ৰণাত হাবুডুবু খাই আছে, সেইসকল জীৱৰ
কাৰণ একমাত্ৰ মহৌষধি হ'ল শৰণ। ক'ত শৰণ? পৰমেশ্বৰত শৰণ, অৰ্থাৎ পৰমেশ্বৰত আশ্ৰয়। আনহাতে ইহসংসাৰত জীৱৰ যি জড় বিনাশী বিষয়ৰ লগত সংগ হোৱাৰ পৰিণাম স্বৰূপে কামনা আৰু বাসনাৰ বাধা পৰাৰ লগে লগে ক্ৰোধৰ বশৱৰ্তী হৈ শৰীৰ, বচন আৰু মনেৰে হিংসাৰ আশ্ৰয় লয়। এই হিংসাও কিন্তু তিনি প্ৰকাৰৰ। কৃত মানে আনক হিংসা কৰা, কাৰিত আনৰ দ্বাৰা হিংসা কৰোৱা, আৰু অনুমোদিত মানে এজনে আনজনক হিংসা কৰোঁতে উচতনি দিয়া বা অনুমোদন কৰা। এই হিংসাৰ দ্বাৰা জীৱই অশেষ যাতনা ভোগ কৰে আৰু ইয়াৰ পৰা নিষ্কৃতি বা পৰিত্ৰাণ পাবলৈ আশ্ৰয় লয়। ই দ্বিতীয় পৰ্যায়ৰ শৰণ। সাধুসকলে প্ৰথম প্ৰকাৰৰ শৰণ লয়। কি? শৰণ শব্দৰ যদি আমি শব্দগত অৰ্থ কৰিলে আমি পাওঁ যে শ মানে আত্মা যুক্ত দেহ, ৰ মানে মন, আৰু ন মানে চৈতন্য, অৰ্থাৎ দেহ মনক চৈতন্য সত্তামুখী কৰাই শৰণ। আন এটা অৰ্থত শ মানে আত্মা, ৰ মানে গতি, আৰু ন মানে জ্ঞান, অৰ্থাৎ আত্মাৰ সদগতিৰ অৰ্থে জ্ঞান লাভ কৰাই শৰণ। ভক্তি ৰত্নাকৰত মহাপুৰুষ গুৰুজনাই কৈছে, ভক্তি বৃক্ষস্য শৰণম বীজম পৰম একম স্মৃতম সাধন আদ্যনুপত্ৰস্য প্ৰেমানন্দ ফলস্য। অৰ্থাৎ ভক্তিৰূপী বৃক্ষৰ শৰণেই বীজ। ভক্তিৰ সাধন নৱবিধা ভক্তি সেই বৃক্ষৰ পত্ৰ স্বৰূপ, আৰু প্ৰেম আৰু আনন্দই হ'ল তাৰ সুমিষ্ট ফল। সৰ্বমূলম কৃষ্ণপাদম শৰণম পৰিকীৰ্তিতম যদ বিনাশ্ৰমতে ভক্তি ৰাম ভাণ্ডাত পয়োযথা। অৰ্থাৎ সমস্তৰে মূল হ'ল কৃষ্ণপদ পংকজত শৰণ। শৰণ অবিহনে ভক্তি কৰিলে এৱা ঘটত জল থোৱাৰ নিচিনা। তেনেহ'লে আমি শৰণ কেনেকৈ ল'ব লাগিব? তাকো কৈছে কি? কায় বাং মনসাং সাক্ষাৎ কৃষ্ণে পৰম পুৰুষে পৰিনিষ্টাশ্ৰয়ম যদ্বৈ শৰণম তৎপ্ৰতি কীৰ্তিতম। অৰ্থাৎ কায় বাক্য মনে পৰম পুৰুষ শ্ৰীকৃষ্ণক সাক্ষাতে দৰ্শন কৰি পৰিনিষ্ঠাপূৰ্বক আশ্ৰয় লোৱাকেহে শৰণ বোলে। এতিয়া আৰু এটা শ্লোকত কৈছে যে কায় বাং মনসাং সাক্ষাৎ যা নিষ্ঠাহা সলাভবিত পৰমাত্মনি শ্ৰীকৃষ্ণে শৰণম তৎ প্ৰচক্ষতে। অৰ্থাৎ কায় বাক্য মনত পৰম পুৰুষ শ্ৰীকৃষ্ণক সাক্ষাৎ দেখি যি নিষ্ঠা আৰু অচলা ভক্তি ৰাখে বা প্ৰীতি কৰে তাকে শৰণ বুলি কয়। ন এই শৰণৰ লক্ষণ কি? আমি শৰণীয়া হয় নে নহয় সেইটো আমাক কোনে ক'ব? আমাকতো অন্যই ক'ব নোৱাৰে। আমি নিজে জানিব পাৰোঁ আমি শৰণ হৈছোঁ নে হোৱা নাই। এই সম্বন্ধে আমাক আনে ক'ব নোৱাৰে, কাৰণ মই শৰণীয়া হয় নে নহয় মই নিজে আগে জানিব লাগিব। মহাপুৰুষ শংকৰদেৱৰে ভক্তি ৰত্নাকৰ গ্ৰন্থত শৰণৰ তিনি প্ৰকাৰ বুলি কৈছে। শৰণ তিনি প্ৰকাৰ: প্ৰথম, মধ্যম আৰু উত্তম। তাত কৈছে যে প্ৰথম প্ৰকাৰৰ শৰণ হ'ল পূৰ্ব পাপ, অভীষ্ট সিদ্ধি আদিৰ বাবে যিসব আনধৰ্মত আশ্ৰয় লৈ আছিল তাৰ পৰা আঁতৰি আহি কৃষ্ণত ৰক্ষক বুদ্ধি কৰি লোৱা শৰণক প্ৰথম শৰণ বোলে। অৰ্থাৎ আমি আগতে যদি নানা দেৱ দেৱীক ভুজি আছিলোঁ কিহৰ কাৰণে? পাপৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে, অভীষ্ট সিদ্ধিৰ কাৰণে। যদি তেনেকুৱা বুদ্ধি কৰি আমি অন্য দেৱ দেৱীত শৰণ লৈ আছিলোঁ, আশ্ৰয় লৈ আছিলোঁ, যে তাৰ পৰা আমি আহি যদি কৃষ্ণক মাত্ৰ একমাত্ৰ ৰক্ষক মানি কৃষ্ণকে একমাত্ৰ বৰণ কৰি যদি কৃষ্ণত শৰণ লওঁ তাক প্ৰথম প্ৰকাৰৰ শৰণ। মানুহে অষ্টসিদ্ধিৰ কামনা নকৰি দৃঢ় বিশ্বাসপূৰ্বক শ্ৰীকৃষ্ণ চৰণত যদি প্ৰপন্ন হৈ প্ৰাৰ্থনা জনায় তেনেহ'লে শৰণাগতি হয়।
সাধুসংগত হৰি কথা শুনোতে শুনোতে চিত্ত যেতিয়া দৃঢ় হ'ব যে কৰ্ম জ্ঞান যোগাদিত জীৱৰ নিত্য লাভ বা লাভৰ সম্ভাৱনা নাই, কেৱল অনন্য ভাৱত হৰিত শৰণাগতিয়ে জীৱৰ গত্যন্তৰ, তেতিয়াহে বেদ আৰু গুৰুবাক্যত বিশ্বাসৰূপ শৰণাগতি হৈছে বুলি জানিব পাৰিব। যেতিয়ালৈকে গুৰু বেদান্ত বাক্যেষু বিশ্বাস ইতি শ্ৰদ্ধা, যেতিয়ালৈকে গুৰু আৰু বেদান্ত বাক্যত বিশ্বাস নহয় তেতিয়ালৈকে শ্ৰদ্ধা নুবুজে। দ্বিতীয় প্ৰকাৰৰ শৰণ হ'ল মধ্যমৰণ, যে পূৰ্বতে বিপদত সহায় কৰিব বুলি যি পুত্ৰ ভাৰ্যা ধনজন গৃহ জ্ঞাতি মিত্ৰ পশু আদিত বিশ্বাস আৰু প্ৰীতি কৰিছিল, সেই বিশ্বাস আৰু প্ৰীতি শ্ৰীকৃষ্ণত কৰাকে মধ্যমৰণ বুলি কোৱা হয়। শ্ৰীমদ ভাগৱতৰ 3য় স্কন্ধত কপিল ভগৱানে মাতৃ দেৱতীক কৈছে, আৰ একান্তভাৱে মোহত ভকতি কৰন্ত, মোৰ প্ৰীতি অৰ্থে পুত্ৰ ভাৰ্যাই এৰিলন্ত। আনকি 7ম স্কন্ধত মহামুনি নাৰদে গৃহস্থ ধৰ্ম নিৰূপণ নামৰ অধ্যায়ত মহাৰাজ যুধিষ্ঠিৰক কৈছে, সন্তৰ সংগত মহাভাগৱত কথাক শ্ৰদ্ধা কৰিব, পুত্ৰ ভাৰ্যাধন গৃহ জ্ঞাতিগণ, আৰাত প্ৰীতিয়ে এৰিব। আৰু 3য় প্ৰকাৰৰ যি শৰণ, উত্তম শৰণ বুলি কৈছে ভক্তি ৰত্নাকৰত, নিজৰ শৰীৰ প্ৰাণৰ প্ৰতিও মমতা ত্যাগ কৰি একমাত্ৰ জগত নিবাস জগদীশ্বৰ তেওঁতে মাত্ৰ চিত্ত নিবিষ্ট কৰাকে উত্তম শৰণ বুলি কৈছে। প্ৰাণৰ ভয় নাই, য'ত নিজৰ শৰীৰ সম্বন্ধীয় চিন্তন নাই, তাক কৈছে উত্তম শৰণ বুলি। আৰু সেইকাৰণে শৰণৰ 6টা লক্ষণ আছে শৰণীয়াৰ। শৰণ হৈছোঁ নে নাই, এই 6টা লক্ষণৰ দ্বাৰাই আমি নিজকে জুখিব পাৰোঁ, আমি চাব পাৰোঁ। যেনেকৈ সোণবিলাকক এটা এচটা শিলত নিৰ্ণয় কৰা হয় যে এই প্ৰকৃত সোণ হয় নে নহয়, ঠিক তেনেধৰণে আমি নাৰদ পঞ্চৰত্নৰ এটি শ্লোক আছে, এই শ্লোকৰ 6 প্ৰকাৰৰ শৰণাগতিৰ অৰ্থাৎ শৰণাগতিৰ লক্ষণ 6 প্ৰকাৰ, এই সম্বন্ধে ইয়াত কৈছে, আনুকূলস্য সংকল্পম প্ৰাতিকূলস্য বৰ্জনম ৰক্ষিষ্যতি বিশ্বাস ভক্তিতে বৰ্ণম তথা আত্মনিক্ষেপম কাৰ্পণ্যম সদ্বিধা শৰণাগতি। কি যে কৃষ্ণ ভক্তিৰ অনুকূল বিষয় গ্ৰহণ, প্ৰতিকূল বিষয় বৰ্জন, ভগৱানে মোক ৰক্ষা কৰিব এই বিশ্বাস। আমি সাধাৰণতে কি কৰোঁ যে মই যদি ঈশ্বৰৰ নামে লৈ থাকোঁ, মোক খুৱাব কোনে, মোৰ পৰিয়ালৰ ভৰণ পোষণ কোনে কৰিব? আপুনি যদি শৰণ হয় তেতিয়াহ'লে ঈশ্বৰে কৰিব সমস্ত, ঈশ্বৰে আপোনাক কৰ্ম কৰাব। এতিয়া আমি নিজ ইচ্ছাত বুদ্ধিক আশ্ৰয় কৰি কৰ্ম কৰি আছোঁ, আৰু সেইকাৰণে সেই ফলবিলাকৰ পৰিণাম আমি ভুগিব লগা হয়। কিন্তু যদি ঈশ্বৰৰ ইচ্ছাত আমি কৰ্ম কৰোঁ তেতিয়াহ'লে তাৰ কোনো ফলপ্ৰাপ্তি নহয়। সেইকাৰণে যে ভগৱানে মোক ৰক্ষা কৰিব এই বিশ্বাস, তেওঁৱে পালনকৰ্তা। আমি জন্মৰ দিনাখনে, জন্মৰ আগতে মাতৃস্তনত আমাৰ কাৰণে আহাৰ দি থৈছে, আমি তাৰ কাৰণে হাবাথুৰি খাবলগীয়া হোৱা নাই। কিন্তু তৎপশ্চাত আমি কি ভাবোঁ যে আমি যদি কৰ্ম নকৰোঁ, আমি যদি এই বিষয় সম্বন্ধীয় আমি যদি কৰ্ম নকৰোঁ তেনেহ'লে আমি ক'ৰ পৰা খাম, কি কৰিম, মোৰ দেহটো কেনেকৈ, আমি দেহৰ ধৰ্ম পালন কৰি যাওঁ ঈশ্বৰৰ পৰিৱৰ্তে। সেইকাৰণে কৈছে তেওঁৱে পালনকৰ্তাক বুলি বৰণ কৰিব লাগিব। 5 নম্বৰত তেওঁতে আত্মসমৰ্পণ কৰিব লাগিব। আৰু 6 নম্বৰ হৈছে শৰণৰ বিশেষ এটা গুণ, দীনহীনতা। আমি যি মইহে জানো, আন কোনেও নাজানে, মই বৰ, মইহে অমুক, মইহে তমুক,
এই লক্ষণটো ভকতৰ লক্ষণ নহয়। ভকত হ'ল কি, মই একো নাজানো ঈশ্বৰৰ বাদে। তেওঁ ইমান দিনহীন হয় অত্যন্ত। সেইকাৰণে তেনেকুৱা ভকতে কি কৰে, ভগৱানৰ শ্ৰীচৰণত পৰি শৰণ লয়, স্তুতি কৰে। কি বুলি? হে কৃষ্ণ ইটো ঘোৰ সংহাৰ পন্থ তিনি তাপে আতিশয় হুয়া আছে হত তজু পাদ পদ্ম ছায়া ছত্ৰ বিনে তাৰ নাহি কেশ ৰণয়াৰ তাপ এৰাই বাৰ। নাম মহাপুৰুষ মাধৱদেৱৰ নামঘোষা গ্ৰন্থখনৰ নিচিনাই আন এখন গ্ৰন্থ লিখিছে মহাপুৰুষ দামোদৰদেৱৰ প্ৰপন্ন শিষ্য গোপাল মিশ্ৰদেৱে, আৰু সেইখন গ্ৰন্থৰ নাম হৈছে ঘোষা ৰত্ন। আৰু তাত তেওঁ শৰণ সম্বন্ধে বৰ সুন্দৰকৈ কৈছে যে শৰণ, অধম শৰণ কি, মধ্যম শৰণ কি আৰু উত্তম শৰণ কি। কোনে আমি কোন প্ৰকাৰৰ শৰণত আছোঁ আমি জানিব পাৰোঁ। তেওঁ কৈছে যে প্ৰথম শৰণ, যাক প্ৰাকৃত শৰণ বুলি কয়, যেনেকৈ নিমিনব অদ্য সংবাদত প্ৰাকৃত ভকত বুলি কৈছে, অধম বুলি কোৱা নাই, প্ৰাকৃত ভকত। কিয়? তেওঁ এক কৃষ্ণবিনে কাকো নবজে, কিন্তু তেওঁৰ শৰীৰৰ মনৰ বহুত মল আছে। তেওঁ মাত্ৰ প্ৰতিমাতহে ঈশ্বৰক জানে, তেওঁ নামঘৰতহে ঈশ্বৰ থকা বুলি ভাবে, সেইজন প্ৰাকৃত ভকত। ইয়াতো কৈছে দেৱতাৰ আশা দূৰ কৰি পুত্ৰাদিৰ স্নেহ পৰিহৰি কেৱলে হৰিত বিশ্বাস কৰয় মাত্ৰ। কি সুন্দৰকে কৈছে। প্ৰাকৃত শৰণ তাৰ নাম, বিষয় তৃষ্ণাত তেজে কাম, শীত পাছে প্ৰেম ভকতিৰ হৈ পাত্ৰ। দেৱতাৰ আশা দূৰ কৰি, যেনেকৈ মহাপুৰুষ গুৰুজনাই কৈছে অন্য দেৱী দেৱ নকৰিবা হেব, ইয়াতো কৈছে দেৱতাৰ আশা দূৰ কৰি। আনকি কি কৈছে বোলে পুত্ৰাদিৰ স্নেহ পৰিহৰি, যেনে কপিল ভগৱানে কৈছে মোহত একান্তভাৱে ভকতি কৰন্ত, মোৰ প্ৰীতি অৰ্থে পুত্ৰ ভাৰ্যা এৰিলন্ত। কেৱল হৰিত বিশ্বাস কৰে মাত্ৰ, তাক প্ৰাকৃত শৰণ বুলি কৈছে। আৰু সেইজনে কি হ'ব বোলে বিষয় তৃষ্ণাৰ পৰা যিটো কামনা সেইটো এৰি লাহে লাহে ভকতিৰ পাত্ৰ হ'ব, আৰোহণ হৈ থাকিব। 2 নম্বৰত কৈছে মধ্যম ভকত, মধ্যম শৰণ। মধ্যম শৰণ কি বোলে তীৰ্থ তোপে জপে আশা তেজে, অৰ্থাৎ অন্য ধৰ্ম, লৌকিক ধৰ্ম, বৈদিক ধৰ্ম, কায় বাক্য মনে হৰি ভজে, যথোচিতে সেৱা হৰিক সদা কৰয়, বাক্যে গোবিন্দৰ নাম গাৱে, মনে কদাচিত লগ পাৱে, মধ্যম শৰণ তাহাকে শাস্ত্ৰে কহয়। অন্য সমস্ত বৈদিক ধৰ্ম পৰিহৰি কায় বাক্য মনে শ্ৰীকৃষ্ণ পদপংকজত সদা যি সেৱা কৰে, যথোচিত সেৱা, বাক্যত কেৱল গোবিন্দৰ নাম, মনে কেতিয়াও কি কেতিয়াবা লগো পায় ঈশ্বৰক, তাক মধ্যম শৰণ বুলি কৈছে। আৰু উত্তম শৰণ বুলি কৈছে শৰীৰৰ আশা কৰে দূৰ,
নাম গায়া কৰে মন পুৰ জগতৰ প্ৰতি ভগৱন্ত চক্ৰবাণী তান্ত প্ৰেম ভক্তি ভৈল যাৰ উত্তম শৰণ কৱে তাক উত্তম শৰণে সংহাৰক কৰে হানি উত্তম শৰণেহে জীৱক এই সংহাৰৰ পৰা পৰিত্ৰাণ কৰিব পাৰে অৰ্থাৎ সাংসাৰিক যি দুখ যন্ত্ৰণা সংসাৰৰ যি জন্ম মৃত্যুৰ যি আৱগমন গতি এই গতিৰ পৰা যদি পৰিত্ৰাণ কৰিব পাৰে তেনেহ'লে উত্তম শ্ৰেণীৰ শৰণেহে পাৰে গতিকে এক শৰণ মানে কি এক শৰণ মানে হ'ল মাত্ৰ এজনত শৰণ বা আশ্ৰয় মাত্ৰ এজনত আশ্ৰয় আৰু সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লয়ক আমাত হে নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্তে পাপতে মই কৰিব নিস্তাৰ ক'ৰ পৰা এইখিনি কথা ভগৱান কৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনকো কৈছে কি কৈছে বোলে শ্ৰীমদ ভাগৱত গীতাৰ অষ্টাদশ অধ্যায়ৰ 64 নম্বৰ শ্লোকত কৈছে কি সৰ্বগুহ্যতমম ভূয়ঃ শ্রীণু মে পরমম বসঃ ইস্তোহসি মে দৃঢ়মিতি ততো বক্ষ্যামি তে হিতম মন্মনা ভব মদ্ভক্তো মজ্জাজি মাং নমস্কুরু মামে বৈশস্যি সত্যং তে প্রতিজানে প্রিয়োসি মে सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वं सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः গতিকে ইয়াত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে সমস্ত মতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোক কৰা নমস্কাৰ কহিল তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী প্ৰিয়তম হৃদ সখী আমাৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে ভক্তি ৰত্নাৱলীত কৈছে কেৱলে শৰণ বোত লোৱা ধনঞ্জয় ৰাখিম সবতে মই নকৰিবা ভয় এই মানে কহিলন্ত গীতাৰ শকতি জানি সাধুজন যাৰ আশ্ৰয় ঘুমতি লয়ক এক শৰণ কৃষ্ণৰ চৰণে সকলো শাস্ত্ৰৰ তাৎপৰ্য এই মানে অৰ্থাৎ সৰ্বধৰ্ম ধৰ্ম ত্যাগ কৰি মোতেই শৰণাগত হয় এই কথাৰ তাৎপৰ্য কি ধৰ্ম শব্দই কি বুজাইছে ধৰ্ম শব্দ এই ঠাইত ব্যাপক অৰ্থত ব্যৱহাৰ হৈছে শ্ৰুতি স্মৃতি দেখাচাৰ স্বৰ্গ মোক্ষাদি কামনামূলক নানাবিধ ধৰ্ম বিধি আৰু বিধি নিষেধৰ দাসত্ব ত্যাগ কৰি সৰ্বতোভাৱে কেৱল কৃষ্ণত শৰণাগত হোৱা মোৰে কৰ্মবোধে কৃষ্ণই কৈছে মোৰে কৰ্মবোধে যথাপ্ৰাপ্ত কৰ্তব্য কৰ্ম কৰি যোৱা কৰ্তব্য কৰ্ম বিধি আৰু নিষেধ বিধি নিষেধ হ'লেও ঈশ্বৰত এক শৰণ হৈ কৰ্ম কৰিলে তোমাৰ কোনো ভয় নাই যেনেকৈ হনুমানে কৰিছে যেনেকৈ অৰ্জুনে কৰিছে যিহেতু আত্মসমৰ্পণ এক শৰণ হোৱাৰ বাবে তোমাক সৰ্ব পাপৰ পৰা মই মুক্ত কৰিম এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে সৰ্বধৰ্ম এৰি এক শৰণত প্ৰৱেশ কৰিব নে এক শৰণ হোৱাৰ পিছত সৰ্বধৰ্ম এৰিব এই সম্বন্ধে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ কৃষ্ণ হৰি জয় গুৰু শংকৰ